আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপোজেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। নমস্কাৰ, আপোনালোকে চাই আছে ডিজি ইনফো আছাম চেনেল। যে ইতিমধ্যে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, যিসমূহ আধাৰ কাৰ্ড এতিয়ালৈকে হোৱা নাছিলে, যিসকলৰ আধাৰ NRCৰ বায়োমেট্ৰিক প্ৰব্লেম হৈ আছিলে, এতিয়া এই প্ৰব্লেম আপোনালোকৰ ছল্ভ হ'ল। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোকৰ যিখিনি আধাৰৰ হোৱা নাছিলে, যিখিনি বায়োমেট্ৰিক ইছ্যু হৈছিলে, সেইখিনি এতিয়া আনলক কৰি দিছে। কাৰণ আপোনালোকে জনাইছিলোঁ যে অসম চৰকাৰে ইতিমধ্যে কেন্দ্ৰ চৰকাৰ হওক বা UIDৰ লগত তাৰ কাৰণে আলোচনা চলি আছিলে। সেইটো কাৰণে যোৱা মাহৰ যি 29 তাৰিখে আছিলে, 29 তাৰিখে কেন্দ্ৰলৈ আৰু UIDলৈ প্ৰপ'জেল পঠাইছিলে। প্ৰপ'জেল পঠোৱাৰ পিছত এতিয়া চাওক যোৱাকালি অৰ্থাৎ 27 তাৰিখে এই প্ৰপ'জেলখিনি একচেপ্ট কৰা হ'ল, যাৰ কাৰণে কেন্দ্ৰ চৰকাৰে ইতিমধ্যে জনালে বা UIDয়ে জনালে যে যিখিনি মানুহ এতিয়ালৈকে বাদ পৰি আছিলে 9,35,682 জন যি আধাৰ হোৱা নাছিলে, এইখিনিৰ এতিয়া আনলক কৰি দিছে। সেইখিনি এতিয়া আপোনালোকৰ জেনেৰেট হৈ যাব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কি ঘোষণা কৰিলে সকলোখিনি জনাম আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যাতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই, তাৰ লগতে নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি। গতিকে বাকী যিখিনি মানুহ এতিয়ালৈকে গম পোৱা নাই সেই মানুহখিনি তেতিয়াহ'লে ইয়াৰ পৰা জানিব পাৰি। 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিলে, কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে। এই লোকসকল সেই লোকসকল আছিল যিসকলে ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত NRC বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিলে। যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে, তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ, ৰেচন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ NRCৰ লগত কোনো সম্বন্ধ নাছিলে, তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে NRC বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে। আৰু তেতিয়া NRC আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে NRC আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে। আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে
এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে ইউডিআই যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলো এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱা যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰাৰ মতে যি 9,35,682 জন মানুহ বাকী আছিলে ইয়াৰ সম্পূৰ্ণ আনলক কৰি দিছে কাৰণ যোৱাকালি যে 27/8/2024 তাৰিখে যিখিনি আনলকৰ প্ৰচেছ আছিলে প্ৰচেছ ষ্টাৰ্ট হৈছে কাৰণ এটা কথা আপোনালোকে মনত ৰাখিব কাৰণ যোৱাকালিৰ পৰা এই প্ৰচেছখিনি ষ্টাৰ্ট হৈছে এতিয়া সকলোৰে এটা কুৱেশ্যন হৈছে যে আমি আধাৰ কাৰ্ড কেতিয়া লাভ কৰিম আপোনালোকে আধাৰ কাৰ্ড লাভ কৰিব যাৰ কাৰণে আপোনালোকে কেইদিনমান অপেক্ষা কৰিব লাগিব কাৰণ আপোনাৰ আনলকখিনিহে ষ্টাৰ্ট হৈছে কিন্তু আপোনালোকে আধাৰ জেনেৰেট হোৱা নাই যাৰ কাৰণে হয়তো 10 দিন 15 দিন 20 দিন আপোনালোকে অপেক্ষা কৰিব লাগিব আপোনালোকে এই কেইদিনমান অপেক্ষা কৰক আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হৈ যাব তাৰপিছতো যদি আপোনালোকৰ এনেকুৱা কোনো আধাৰ কাৰ্ড জেনেৰেট নহয় আপোনালোকৰ কোনো প্ৰব্লেম পাই আছে আধাৰ কাৰ্ড জেনেৰেট হোৱাৰ পিছতো যদি আপোনালোকে ডাউনলোড কৰিব পৰা প্ৰব্লেম হৈ আছে মোক টেলিগ্ৰাম আছে টেলিগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰে বা আপোনালোকে পাৰ্চনেলি যদি মোক মেছেজ কৰিব বিচাৰে হোৱাটছএপত আপোনালোকে মেছেজ কৰিব পাৰে মই পৰৱৰ্তী সময়ত আপোনালোকৰ যিখিনি প্ৰব্লেম হৈছে সেইখিনি সলভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ